से आपको 8,999 रुपए का जी सर व्हाट्सएप में भेज दिए हैं आपके तो करिए। हेलो जी सर थैंक यू सर আপোনাৰ একাউণ্টৰ পৰা টকা লুটি লৈ যোৱাৰ এইবোৰ টেকনিক এতিয়া পুৰণি হ'ল এতিয়া আহিছে নতুন নতুন টেকনিক সেইবোৰ টেকনিকৰ কথা আপুনি শুনিলে আপোনাৰ মূৰ বেয়া হৈ যাব 2023 চনৰ 2 মাৰ্চৰ টাইমছ অফ ইণ্ডিয়াৰ এইটো নিউজ সাইবাৰ অপৰাধীয়ে নাইজেৰিয়ালৈ গৈছে ট্ৰেইনিং ল'বলৈ যাতে মোৰ বা আপোনাৰ একাউণ্টছখন খালী কৰিবলৈ তেওঁলোকে নতুন নতুন টেকনিক শিকিব পাৰে তেওঁলোকে কথা কোৱাৰ স্কিল শিকিছে নতুন নতুন টেকনিক শিকিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ এআই ব্যৱহাৰ কৰি কেনেকৈ ধন লুটিব পাৰি সেইটো শিকিছে ইফালে আপুনি ভাবি আছে যে ফোন কল আহিলে ওটিপিটো নিদিওঁ বাস মোৰ টকা সুৰক্ষিত তেন্তে আপুনি এই ভিডিঅটো শেষলৈ চাওক নতুন নতুন টেকনিকৰ কথা আগতীয়াকৈ জানি থওক যাতে সময়ত কামত আহে আৰু টকা কেইটা আপোনাৰ বাছে আগতীয়াকৈ আপুনি সতৰ্ক হোৱাটো ভাল কাৰণ বৰষুণ যোৱাৰ পিছত জাপি লোৱাৰ অৰ্থ নাথাকে ভিডিঅটো আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে কোনেও এই বিপদত নপৰে টাইমছ অফ ইণ্ডিয়াৰ 2023 চনৰ 24 জুলাইৰ এইটো নিউজ 2021 চনত 14007টা সাইবাৰ ফ্ৰড কেছ ৰেজিষ্টাৰ হৈছে ভাৰতবৰ্ষত টাইমছ অফ ইণ্ডিয়াৰ এই আৰ্টিকলটো হ'ল 2024 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখৰ 2021 চনৰ এপ্ৰিল মাহৰ পৰা 2023 চনৰ ডিচেম্বৰ মাহলৈ ভাৰতীয়ই 10,319 কোটি টকা হেৰুৱাইছে এই অনলাইন ফ্ৰডত পৰি অন্য এটা নিউজ দা হিন্দু পেপাৰখনৰ 2024 চনৰ মাৰ্চ মাহৰ 25 তাৰিখৰ এই নিউজটো ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰে ৰিপৰ্ট এটা পাব্লিছ কৰিছে যে যোৱা 3 বছৰৰ ভিতৰত ভাৰতবৰ্ষত এই চাইবাৰ অপৰাধী চক্ৰই 1.25 লাখ কোটি টকা লুটি লৈ গৈছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো চাইবাৰ ক্ৰাইম ইন ইণ্ডিয়াৰ ৰিপৰ্ট মতে 2023 চনত ভাৰতীয়ই হেৰুৱাইছে 66.66 কোটি টকা আৰু 4,850টা কেছ ৰেজিষ্টাৰ কৰা হৈছে 2023 চনত ইয়াৰ পৰি অসমতো যোৱা 3 বছৰত বহু কেইজন এনেকুৱা অপৰাধী ধৰা পৰিছে আৰু বহু হাজাৰ কেছ বৰ্তমান ৰেজিষ্টাৰ হৈ আছে এবাৰ আহিছো কিনো নতুন টেকনিক ব্যৱহাৰ কৰে 1 নম্বৰ আপোনাৰ মোবাইললৈ এটা মেছেজ আহিব মেছেজটো একদম বেংকৰ পৰা অহা জেনুইন মেছেজ যেন লাগিব আপোনাৰ মেছেজটোত এই বুলি আহিব যে আপোনাৰ একাউণ্টছত 10,000 টকা সোমাইছে তাৰ 10 বা 15 মিনিট পিছত আপোনালৈ এটা ফোন কল আহিব আৰু ক'ব যে মই দেউতালৈ পঠিয়াইছিলোঁ এই 10,000 টকা ভুলতে আপোনাৰ একাউণ্টছলৈ গুচি গ'ল প্লিজ মোৰ পইচাকেইটা ঘূৰাই দিয়ক দেউতা হস্পিটেলত আছে হস্পিটেলৰ বিল দিব লাগে ইত্যাদি বিভিন্ন কথা ক'ব খুব খৰধৰ কৰিব ৰিকুৱেষ্ট কৰিব আপুনি ইফালে পাহৰিছে যে আপোনাৰ একাউণ্টছত এক্সেক্টলি কিমান টকা আছিল ইফালে মেছেজটো আহিছে গতিকে আপুনি ভাবিব যে কথাটো হয় টকাখিনি ঘূৰাই দিওঁ আপোনাক কথাৰে এনেকৈ কনফিউজ কৰিব যে আপুনি আন কথা কেতিয়াও নাভাবে সেই সময়ত আপুনি 10,000 টকা দি দিব যিখিনি টকা একচুৱেলি আপোনাৰ একাউণ্টছত সোমোৱাই নাছিল জাষ্ট ফেক মেছেজ এটাহে আহিছিল এনেকৈ বেংক মেনেজাৰ হৈও আপোনাক ফোন কৰিব পাৰে এই কথা আপুনি মনত ৰাখি থওক যে কেইপাতমান অস্ত্ৰ ব্যৱহাৰ কৰে সিহঁতে ভয় লোভ কনফিউজ আৰু খৰধৰ এইকেইটা সিচুৱেশ্যনত কি হয় আমাৰ মগজুটোৱে সঠিকভাৱে কাম কৰিবলৈ এৰি দিয়ে গতিকে সেই সুযোগ তেওঁলোকে লৈ লয় আৰু আপুনি কথাবোৰ জানিও সিহঁতৰ পাক চক্ৰত পৰি যায় 2 নম্বৰতে ধৰিছো আপুনি সকলো জনা বুজা মানুহ কেনেকৈ ফ্ৰড হয় কেনেকৈ একাউণ্টছৰ পৰা পইচা লৈ যায় সেই কথা বহু পৰিমাণে আপুনি জানে আপুনি যেনিবা কৰবালৈ ফুৰিবলৈ যোৱাৰ প্ল্যান কৰিছে হোটেল বুক কৰিব লাগে গুগলত সাৰ্চ কৰিলে সেই হোটেলৰ নাম সেই হোটেলখনৰ নামৰ লগতে আৰু বহু কেইখন হোটেলৰ নাম ওলাল কম দামতে ভাল হোটেল ৰুম এটা পায় আপুনি তাত থকা ফোন নম্বৰটো লৈ আপুনি ফোন কৰিলে সেই ফালৰ পৰা এই বুলি ক'ব যে আপুনি যদি ক্ৰেডিট কাৰ্ডেৰে পে কৰে তেনেহলে 50% ডিসকাউন্ট লাভ কৰিব আপুনি ভালেই পাব কেইটামান টকা বাচিব হোটেলৰ ৰুমৰ দাম যেনিবা 2,000 টকা পইচা আপুনি অনলাইন দিব গতিকে মেছেজ এটা আহিল যে 2,000 টকা কাটিব আপুনি মেছেজটো চালে 2,000 টকা ঠিকই আছে ওটিপি এটা আহিল
OTPটো দি দিলে এইখিনিলৈ ঠিকে আছিল কাৰণ OTPটো নিদিয়াকৈ তেওঁলোকে 2000 টকা কাটিব নোৱাৰে যিহেতু মেছেজটো আহিছে 2000 টকাৰ 2000 টকাই কাটিব নেক্সট তেওঁলোকে ক'ব যে OTPটো এক্সপায়াৰ হৈ গ'ল গতিকে OTPটো আকৌ যাব আপুনি একাউণ্ট চেক কৰিলে দেখিলে যে নাই পইচা কটা নাই অৰ্থাৎ স্মাৰ্ট আছে আপুনি কথাবোৰ জানে গতিকে OTPটো আকৌ আহিল আকৌ দিলে এনেকৈ বাৰে বাৰে OTP আহে বাৰে বাৰে আপুনি দিয়ে কিন্তু পে নহয় অৰ্থাৎ আপোনাৰ একাউণ্টছৰ পৰা পইচা নাকাটে এইখিনিলৈও ঠিকে আছিল শেষত আপুনি অতিষ্ঠ হৈ পৰিব আৰু আপোনাৰ লাহে লাহে খংটো উঠিব ধৰিব খেলখন আৰম্ভ হ'ব এতিয়া নেক্সট আকৌ এটা মেছেজ আহিব তাত 2000 টকাৰ সলনি দুটা শূন্য বেছিকৈ থাকিব অৰ্থাৎ 2 লাখ হ'বগৈ আপুনি কনফাৰ্ম যে আগতে টকা কটা নাই বাৰে বাৰে OTP দি আপুনি ভাগৰি পৰিছে SMS টো আহিছে কিন্তু SMS-ত 2ৰ পিছফালে কেইটা শূন্য আছে সেইটো আপুনি ইমান গুৰুত্ব দিয়া নাই যেহেতু বাৰে বাৰে আহিছে এটাই মেছেজ সেইবাৰো আপুনি OTPটো দি দিলে লগে লগে আপোনাৰ একাউণ্টছৰ পৰা 2000 টকাৰ সলনি 2 লাখ টকা গুচি গ'ল ৱেবছাইট ফোন নম্বৰ সকলো নকল আছিল সিহঁতে জানে খৰধৰ কৰিলে মানুহৰ মগজুৰ ভাবিব পৰাৰ ক্ষমতা কমি যায় OTPটো এক্সপায়াৰ হোৱাৰ ভয়ত আপুনি খৰধৰকৈ সেই OTPটো দি দিলে এনেকৈ জনা শুনা মানুহৰ পৰাও পইচা লুটি লৈ যায় 3 নম্বৰতে এটা মেছেজ আহিব আপোনাৰ মোবাইললৈ যে চিনেমাৰ ৰেটিং দিব লাগে তেতিয়া কি হ'ব আপোনাৰ একাউণ্টছলৈ পইচা সোমাব আপোনাৰ মোবাইললৈ সেই এপৰ লিংকটো আহিল আপুনি সেই এপটো ডাউনলোড কৰিলে আপুনি দেখিলে যে কথাটো সঁচা মাত্ৰ ফোন নম্বৰটো দিলেই সেই এপটো ডাউনলোড হয় চিনেমাৰ যদি ৰেটিং দিয়ে তেনেহ'লে এপটোত পইচা অহা দেখুৱায় 1000 2000 4000 এনেকৈ আহি থাকে আপোনাৰ মনটোও ভাল লাগি থাকিলে তাত দেখুৱাইছে যে সেই পইচা আপোনাৰ একাউণ্টত 7 দিনৰ পিছত সোমাই যাব মাজতে কি কৰিব সেই এপটোৱে আপডেট বিচাৰিব আৰু আপোনাৰ বেংকৰ ডিটেইলছ আৰু কিছুমান ডিটেইলছ তেওঁলোকে বিচাৰিব নেক্সট OTPও বিচাৰিব এনেকৈ কোন মুহূৰ্ততে আপোনাৰ একাউণ্টছ খালী কৰি লৈ যাব আপুনি গমেই নাপাব কাৰণ এপছটোত জমা হোৱা সেই পইচাকেইটাই আপোনাক লোভত পেলাব আৰু আপুনি আপডেট কৰিবলৈ বাধ্য হ'ব 4 নম্বৰতে ফেচবুকত এজনী ছোৱালীৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব বিশেষকৈ 18ৰ পৰা 35 মান বছৰ বয়সৰ ল'ৰাক টাৰ্গেট কৰি এই ফ্ৰেণ্ড ৰিকুৱেষ্টবোৰ আহে তাৰপিছত দুয়োৰে মাজত কথা বতৰা আৰম্ভ হ'ব হোৱাটছআপ নাম্বাৰৰো সেই আদান প্ৰদান হ'ব নেক্সট ষ্টেপ ছোৱালীজনীয়ে ভিডিঅ' কল কৰিব ভিডিঅ' কলত কি কৰিব ছোৱালীজনীয়ে কাপোৰ খুলিব ল'ৰাজনেও যদি মনটো ৰখাব নোৱাৰি কাপোৰ খোলে তেনেহ'লে ল'ৰা ফচি গ'ল ছোৱালীজনীয়ে ভিডিঅ' কল ৰেকৰ্ড কৰিব আৰু অকণমান পিছত ল'ৰাজনলৈ সেই বেয়া ভিডিঅ' পঠিয়াই দিব আৰু ক'ব যে 20 বা 30,000 টকা পঠিয়াওক নহ'লে ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' আপলোড কৰি দিম এতিয়া কথা হ'ল ল'ৰাজনৰ ঘৰত মাক দেউতাক আছে পৰিয়াল আছে লাজ পোৱাৰ পৰা বাচিবলৈ টকাখিনি দিবলৈ বাধ্য কিন্তু ল'ৰাজন যদি ডেম কেয়াৰ বিধৰ হয় অৰ্থাৎ যা যি কৰিবি কৰ এনেকুৱা বিধৰ হয় আৰু নাম্বাৰটো ব্লক কৰি থৈ দিয়ে তেতিয়া কি কৰিব নেক্সট এসপ্তাহমান পিছত অন্য এটা নম্বৰৰ পৰা কল আহিব আৰু ক'ব যে থানাৰ পৰা অচিয়ে কৈছোঁ কালি ছোৱালী এজনী ছুইচাইড হ'ল ছোৱালীজনীৰ মোবাইলত তোমাৰ কল ৰেকৰ্ডিং আৰু বেয়া ভিডিঅ' পোৱা গৈছে তোমাক সোধপোছ কৰাৰ বাবে থানালৈ মতা হৈছে এইবাৰ ছুইচাইড আৰু পুলিচৰ কথা শুনি সেই ল'ৰাজনৰ বুকু কঁপি উঠিব তাৰপিছত এইবোৰৰ পৰা বাচিবলৈ আপুনি ৰিকুৱেষ্ট কৰিব এইবাৰ আহিব পইচাৰ কথা পইচা দিয়া কেছটো দবাই থোৱা হ'ব এনেকৈ ল'ৰাজনক নেক্সট কেইবাবাৰো লুটি পেলাব পুলিচ অফিচাৰে পুলিচৰ ড্ৰেছ পিন্ধি ভিডিঅ' কল কৰিব সেই পুলিচ অফিচাৰৰ নাম যদি গুগলত বিচাৰাও হয় তেনেহ'লে তাতেও ওলাই পৰিব অৰ্থাৎ সকলো কথা জেনুইন বুলি ল'ৰাজনে বিশ্বাস কৰিবলৈ বাধ্য হ'ব 5 নম্বৰতে আপোনালৈ এটা কল আহিব ক'ব আপোনাৰ নেটৱৰ্ক প্ৰব্লেম সলভ কৰিবলৈ জিঅ' বা এয়াৰটেলৰ পৰা ফোন কৰা হৈছে আপুনি *401* আৰু এটা নাম্বাৰ দিব সেইটো লিখি ডায়াল কৰি দিয়ক আপোনাৰ নেটৱৰ্ক ওচৰৰ টাৱাৰৰ পৰা কৰি দিয়া হ'ব আপুনিও ভাবিব কথাটো হয় নেটৱৰ্কৰ সমস্যাটো থাকেই আপুনি বৰ বিশেষ একো নাভাবি দিলে ডায়াল কৰি লগে লগে আপোনাৰ হোৱাটছআপত এটা মেছেজ আহিব আপোনাৰ হোৱাটছআপ বন্ধ অৰ্থাৎ আপোনাৰ মোবাইলত কল ফৰৱাৰ্ডিং আৰম্ভ হৈ গ'ল
আৰু আপোনালৈ অহা সকলো কল বেলেগৰ তালৈ গুচি যাব। এতিয়া হোৱাটছআপ বেলেগে চলাব, OTPও আনলৈ গুচি যাব। লগতে সহজতে আপোনাৰ মোবাইলৰ যিকোনো তথ্য লৈ যাব আৰু একাউণ্টছো খালী কৰি পেলাব। 6 নম্বৰতে মেছেজ আহিব যে ইলেক্ট্ৰিচিটিৰ বিল আপুনি দিয়া নাই, গতিকে আজি কাৰেণ্ট কাটি দিয়া হ'ব। লিংক এটা পঠিয়াই দিব, আপডেট কৰিবলৈ ক'ব। আপডেট কৰোঁতে এনে কিছুমান তথ্য বিচাৰিব যাৰ জৰিয়তে আপোনাৰ বেংক একাউণ্ট খালী কৰিব। 7 নম্বৰতে ফেক জব দিবলৈ আপোনাক ফোন কৰিব, ৰেজিষ্ট্ৰেশ্যন ফিজ বিচাৰিব আগতীয়াকৈ, বা আপুনি লটাৰীত প্ৰাইজ জিকা বুলি কৈ প্ৰচেছিং ফিজ বিচাৰিব। 8 নম্বৰতে আপোনাৰ মোবাইলৰ যিকোনো হেল্প অৰ্থাৎ টেকনিকেল হেল্প কৰি দিবলৈ ফোন কৰিব। সেই সুযোগতে কথাৰে পকাই আপোনাৰ পৰা কিছুমান ডিটেইলছ উলিয়াই ল'ব। 9 নম্বৰতে সেইফালৰ পৰা ক'ব যে আপোনাৰ বনাছ পইণ্ট কিছুমান যোগ হৈছে, গতিকে আপোনালৈ পইচা পঠিয়াই দিম বা আপোনালৈ এটা গিফ্ট পঠিয়াই দিম। বেংকৰ পৰা কোৱা বুলি ক'ব, নহ'লে আপুনি জড়িত থকা যিকোনো এটা অনুষ্ঠানৰ পৰা কোৱা বুলি ক'ব। ইয়াৰ লগতে ক'ব যে আপোনাৰ পৰা UPI পিন, OTP একো নিবিচাৰোঁ, মাত্ৰ বেংক একাউণ্ট নম্বৰটো দিলেই হ'ল। এনেকৈ কৈ আপোনাৰ পৰা বিশ্বাস জিকি ল'ব। নেক্সট ফোন কৰি ক'ব যে আপোনাৰ মোবাইলত হোৱাটছআপ মেছেজ এটা গৈছে, সেইটো আমালৈ পঠিয়াই দিয়ক। তেতিয়াহ'লে লগে লগে আপোনাৰ এৱাৰ্ডৰ পইচা সোমাই যাব। সেই হোৱাটছআপ মেছেজতে আপোনাৰ OTPটো গুচি যাব। এইকেইটা মাত্ৰ বৰ্তমানলৈ জানিব পৰা, অৰ্থাৎ পুলিচৰ হাতত কমপ্লেইন অহা কেইটামান টেকনিক। আৰু নতুন নতুন বিভিন্ন টেকনিক তেওঁলোকে ব্যৱহাৰ কৰিবলৈ লৈছে। কিন্তু এইবোৰৰ পৰা বাচিবলৈ আমি কি কৰিম? কাৰণ এইবোৰ ইগন'ৰ কৰিলে আপোনাৰে বিপদ। সতৰ্ক হৈ থকাটো স্মাৰ্ট মানুহৰ কাম, যিহেতু বৰ কষ্টৰ পইচা। কি কৰিম? 1 নম্বৰতে যদি আনন'ন নাম্বাৰৰ পৰা ফোন কল আহে, তেনেহ'লে প্ৰথম কথাটো হ'ল ভয় নাখাব আৰু লোভ আপুনি সামৰি থৈ দিব। কথাখিনি কি কয় সেয়া ধ্যান দি শুনিব। ফোন কৰোঁতে কি কৰে, কথা কওঁতে আপোনাৰ ব্যৱহাৰ নোট কৰি থৈ দিয়ে। আৰু এনেকুৱা লাগে যে আপোনাক কথাৰে ভয় খুৱাব পাৰিছে, তেনেহ'লে তেওঁলোকে নেক্সট ষ্টেজলৈ গুচি যায়। 3 নম্বৰতে বেংকৰ পৰা যদি ফোন আহে, এইটো স্পষ্ট থাকক যে বেংকৰ মানুহে কেতিয়াও OTP নিবিচাৰে। কাৰণ বেংকে নিজে কয় সেই কথা, OTP কাকো নিদিব। 4 নম্বৰতে ফোন কৰি হয় পুলিচ অফিচাৰ বুলি ক'ব, নহয় ক্ৰাইম ব্ৰাঞ্চৰ মানুহ বুলি ক'ব, নহ'লে বেংকৰ পৰা কোৱা বুলি ক'ব। তেতিয়া কি কৰিব? কথা পাতিব, কিন্তু কোনো তথ্য আপুনি নিদিব। 5 নম্বৰতে SMS অহা নাম্বাৰটো যাৰেই নাম্বাৰ নাথাকক কিয় বা যাৰে নাম্বাৰ নেদেখুৱাওক কিয়, সেয়া নিজ ইচ্ছামতে দি ল'ব পাৰি, এইটো কথা মনত ৰাখিব। 6 নম্বৰতে অনলাইন শ্বপিং কৰাৰ সময়ত সাৱধান হওক। য'ত বেছি ডিটেইলছ ইনফৰমেশ্যন বিচাৰিছে তেনে ছাইডৰ পৰা সদায় দূৰত থাকক। 7 নম্বৰতে যিকোনো এপ ইনষ্টল কৰোঁতে এইটো কথা মন দিয়ক যে এপৰ প্ৰথমতে ৰেটিং চাব আৰু ডাউনলোড কিমান হৈছে সেইটো চাব। অচিনাকি এপ এটাই যদি ডিটেইলছ ইনফৰমেশ্যন বিচাৰে বেছিকৈ, তেনেহ'লে সেই এপৰ পৰা আপুনি দূৰত থাকক। 8 নম্বৰতে জিমেইল বা হোৱাটছআপত যদি কিবা লিংক আহে, সেই লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। 9 নম্বৰতে যদি কোনো হোটেল বা ৰেষ্টুৰেণ্টৰ ফোন নম্বৰ আপুনি বিচাৰিছে, তেনেহ'লে ডাইৰেক্ট গুগলত গৈ নিবিচাৰিব। গুগলত গৈ সেই হোটেলখনৰ ৱেবছাইট, নিজৰ ৱেবছাইটত গৈ তাৰ পৰা ফোন নম্বৰটো ল'ব। 10 নম্বৰতে ফোনত কথা পাতি থকাৰ সময়ত কাকো পইচা চেণ্ড নকৰিব। ফোনটো কাটি লৈহে কিছু পৰ পিছত সেই পইচা চেণ্ড কৰক, বা যদি কোনো মেছেজ আহিছে সেইটো আগতে পঢ়ি লওক, তাৰপিছতহে পইচা পঠিয়াওক। 11 নম্বৰতে এটা কথা মনত ৰাখিব, আপোনালৈ যদি কোনোবাই পইচা পঠিয়াব বিচাৰিছে, তেনেহ'লে আপুনি আনক কেতিয়াও গুগল পে', ফোনপে' বা পে'টিএমৰ পিন দিব নালাগে। যদি আপুনি আনলৈ পঠিয়াব বিচাৰিছে, তেতিয়াহে তেনে পিন দৰকাৰ হয়। 12 নম্বৰতে কোনোবাই যদি বাটত বিপদত পৰি আপোনাৰ পৰা ফোনটো বিচাৰে ফোন কৰিবলৈ, তেনেহ'লে কি কৰিব? আপুনি নাম্বাৰটো ডায়েল কৰি দিব নিজে আৰু কথা পাতি থকাৰ সময়ত ওচৰতে থাকিব। কাৰণ কেইমুহূৰ্তমানৰ ভিতৰতে নাম্বাৰ এটা ডায়েল কৰি কল ফৰৱাৰ্ডিং অপশ্যন অন কৰি থৈ দিব পাৰে। আপুনি এইখিনি সাৱধানতা অৱলম্বন কৰিলেই আপোনাৰ টকা আপোনাৰ হাতত সুৰক্ষিত হৈ থাকিব। মাত্ৰ কথাখিনি মনত ৰখাটো খুব প্ৰয়োজন। সকলোকে সজাগ কৰিবলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে কোনো এনেকুৱা বিপদত নপৰে। লগতে এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ'সমূহ
নিয়মিত ৰূপে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।